চৰাইদেউ জিলাৰ নৱনিৰ্মিত জিলা আয়ুক্ত কাৰ্যালয়স্থলীত গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ বাবুল দত্ত নামৰ লোকৰ বিৰুদ্ধে দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন চাহ জনগোষ্ঠী আদিবাসী দল সংগঠন আছা আচ্ছা আৰু আইছা নেতৃবৃন্দৰ। উল্লেখযোগ্য এই যে ৰাজ্যৰ কেইবাটাও নৱগঠিত জিলাৰ ভিতৰত চৰাইদেউ জিলাতো পূৰ্ণগতিত চলিছে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণৰ কাম কাজ। কিন্তু নিৰ্মাণস্থলীত এতিয়া কি চলিছে তাৰ এক বিপৰীত অমানৱীয় ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু এজন ৩৪ বছৰীয়া যুৱক ৰাম সেনাপতি নামৰ লোকজনক গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাত কৰে জিলা আয়ুক্ত কাৰ্যালয় নিৰ্মিত স্থানত কৰ্তব্যৰত বাবুল দত্ত নামৰ লোকজনে। ভুক্তভোগী ৰামে জানিব দিয়া মতে উৰে নিশা কাম কৰি পুনৰ যেতিয়া পুৱাৰ ভাগত কৰ্ম কৰি কিছু সময়ৰ বাবে টোপনি যোৱা প্ৰত্যক্ষ কৰি অমানৱীয় নিকৃষ্ট কাণ্ড সংঘটিত কৰে বাবুল দত্তই, যাৰ ফলত যুৱকজন সংকটজনক চৰাইদেউ জিলা চিকিৎসালয়ৰ পৰা চিকিৎসকে ডিব্ৰুগড় মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইফালে এই ঘটনা সংঘটিত কৰা অভিযুক্ত বাবুলৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষী অধীক্ষক কাৰ্যালয়ত আচ্ছা আৰু আইছা সংগঠনৰ সাক্ষাৎ কৰি শীঘ্ৰেই অভিযুক্তগৰাকীক কৰায়ত্ব আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱাৰ লগতে পৰিয়ালৰ লোক অভিযুক্ত বাবুল দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। হয়, চৰাইদেউ জিলাৰ সোণাৰীস্থিত নৱনিৰ্মিত যি ডিচি কাৰ্যালয়ত বিল্ডিঙৰ কাম যি চলি আছে, সেই স্থানত চৰাইদেউ পৰ্বত চাহ বাগিচাৰ দুজন ব্যক্তি তাত নিশা চকীদাৰ হিচাপে কামত নিয়োজিত হৈ আছিল আৰু যোৱা দুই তাৰিখে ৰাম সেনাপতি নামৰ যুৱকক তাৰ ঠিকাদাৰ নৱনিৰ্মিত যি ডিচি কাৰ্যালয়ত সোণাৰী নগৰত হৈ আছে তাৰ ঠিকাদাৰজনে ৰাম সেনাপতি নামৰ যুৱকজনক গুৰুতৰভাৱে আহত কৰিছে, গুৰুতৰভাৱে মাৰপিট কৰিছে, আঘাতপ্ৰাপ্ত কৰিছে। আমি চৰাইদেউ জিলা প্ৰশাসন সোণাৰী আৰক্ষী থানাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি দাবী জনাইছো, বাবুল দত্ত নামৰ যি ঠিকাদাৰ আছে সেই ঠিকাদাৰজনক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগে আৰু যি ভুল কাম কৰিছে, যি আমাৰ ৰাম সেনাপতি যুৱকজনক যি আঘাতপ্ৰাপ্ত কৰিছে, সেই যুৱকজনক যি তাৰ মানে বেতন আছে, যি পৰিয়ালবৰ্গ আছে, সেই পৰিয়ালবৰ্গক ঘৰখন চলাব লাগিব আৰু জিলা প্ৰশাসন অনতিপলমে বাবুল নামৰ এই ঠিকাদাৰজনক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা ল'বৰ বাবে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা জিলা প্ৰশাসনক আমি দাবী জনাইছো। যদিহে জিলা প্ৰশাসনে এই বাবুল দত্ত নামৰ ঠিকাদাৰজনক যদি এৰেষ্ট নকৰে তেন্তে আমি চৰাইদেউ নগৰ আমি মানে স্তব্ধ কৰি দিম আৰু ইয়াত কিন্তু যিকোনো পৰিস্থিতি ভয়ংকৰ হয়, সংগঠন দায়ী নহয়, আদিবাসী ৰাইজ দায়ী নহয়, গোটেই দায়ী হ'ব জিলা প্ৰশাসন। বাবুল দত্ত কৈছে মই ডিউটি ৰহি মানে দুদিন সে টোপনি খটিয়া হৈ ৰহে নাই তো মানে মই চকুটো লাগি গ'ল। তাৰপিছত সি অহা টাইমত চকুটো লাগি গ'ল যেতিয়া সি আহি মানে গেটটো খুলিব কৰি তই হৈ আছ আমুক তামুক তই ডিউটি কৰিছ নে কি কৰিছ, তাৰপাছত মাৰিছে মোক পুৰা দৌৰাই লাত মাৰিছে, ঘুচা মাৰিছে। তাৰপিছত মই দৌৰি পলাইছো। সেইটো টাইম 11টা, 11:30, 12টা এনেকাই হ'ব, নহয় ৰাতি। দেওবাৰ পৰা দুখ ভৰিত পাইছো, ভৰি ভাঙিছে। শ্ৰী ৰাম সেনাপতি, চৰাইদেউ। দুজনে ডিউটি তাত কৰি আছিলো আৰু মই বৰ্তমান মানে পিছফালে মই আছিলো, এওঁ আগফালে গেটত আছিলো। এতিয়া মইতো পিছফালে ডিউটি ৰাউণ্ড কৰি আছো,
তেওঁ আগফালে আছিলে আৰু মই পিছফালে থকা টাইমত তেওঁ দৌৰি দৌৰি গৈছে। তেতিয়া মই তাক সুধিছোঁ যে কি হ'ল দৌৰি আহিছ, আগফালে ডিউটিত আছিলি দৌৰি আহিছ যে? সি কৈছে যে মই এনেকৈ তেনেকৈ মোৰ অলপ চকু লাগি গৈছিল আৰু মানুহজন আহিছে, মই মানে গেটটো নুখুলিলোঁ। তেওঁ সোমাই আহি ডাইৰেক্ট আৰু তুমি ডিউটি কৰিছা নে কি কৰিছা, হৈ আছা এনেকুৱা বুলি কৈ আৰু মানে চিধা মাৰপিটে কৰি আছে ধুমধাম। পূৰা মাৰিছে। তেতিয়া সি মোৰ ফালে দৌৰি গৈছে মানে। তেতিয়া মই মানে দৌৰ মাৰি আহি ওচৰত আহিছোঁ। তো যিজনে মাৰিছিলে তাৰ ওচৰত গৈছোঁ মই কৈছোঁ ছাৰ আৰু কি হ'ল, কি ভুল হ'ল, আপুনি মাৰিছে তাক? আৰু যদি সি শুই গ'ল, টোপনি ক্ষতি আছিলে যদি অলপ শুই চকুটো লাগি গ'ল, তাৰ কাৰণে মাফ কৰি দিয়ক ছাৰ। আৰু ময়ো মাফ বিচাৰিছোঁ আপোনাক যে যি হ'ল হ'ল আৰু তাৰ বিচাৰ আপুনি কৰিব লাগিলে, কিন্তু মাৰপিটটো নকৰক ছাৰ। এনেকুৱা কৈছোঁ, সি নামানে, নাই ইয়াক মাৰিম পিটিম মানুহজনতো মই এনেকৈ নাজানো, মই নতুনকৈ সোমাইছোঁহে তাত। ঘটনাটো আমাৰ এই সোণাৰী দলংটোৰ ইপাৰে এই নতুন DC অফিচখন বনাই আছে যে, সেই তাতে। হয়, যোৱা নিশাৰ ঘটনা। যিহেতু আমাৰ চৰাইদেউ জিলাৰ যি DC অফিচখন বনি আছে, তাতে কিন্তু অস্থায়ীভাৱে কৰ্মৰত চৰাইদেউ চাহ বাগিচাত ৰাম সেনাপতি নামৰ এজন ব্যক্তি তাতে গেটত চকীদাৰ আছিলে। আৰু যোৱা নিশা আমি গম পাইছোঁ প্ৰায় 11:30মান বজাত বাবুল দত্ত নামৰ ব্যক্তিজনে, যিজন তাৰ চৰাইদেউ DC অফিচৰ যিজন ইনচাৰ্জ, তেখেতে ৰাতি আহিলে 11:30-11:30মান বজাত। আহি পেলানি তাক সুধিছে, তেখেতে সেই সময়ত চকু লাগি গৈছিলে নেকি সম্ভৱ। আহি পেলানি একো সোধ পোছ কৰা নাই, তাক একদম মানে যেনেকুৱা ধৰণে মাৰ ধৰ কৰিলে। ইতিমধ্যে তেখেতে ৰজাপুখুৰী মেডিকেলত চিকিৎসাধীন হৈ আছে। আৰু আমি আদিবাসী ছাত্ৰ সন্থা, লগতে আদিবাসী যুৱ ছাত্ৰ সন্থা, লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতি আমি একত্ৰিত হৈ ইতিমধ্যে আমি SP ছাৰক লগ কৰিলোঁ। SP ছাৰৰ যোগেদি ইতিমধ্যে সোণাৰী থানাত কেছখন ৰেফাৰ কৰিছে। আৰু সোণাৰী ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে কেছখন লোৱাৰ পিছত লগে লগে ৰাম সেনাপতিক ট্ৰিটমেণ্ট লৈ পঠিয়াইছে। আৰু আমি এটা দুখৰে আমি ক'ব বিচাৰোঁ, যিহেতু এই বাবুল দত্ত নামৰ যিজন ব্যক্তি, যিহেতু DC অফিচে যিজন ইনচাৰ্জ কৰে, তেখেতে ইমান সাহস ক'ত পালে যে অস্থায়ী শ্ৰমিকক তেওঁ গুৰুলা গুৰুকে মাৰিবৰ কাৰণে? আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ, অতি শীঘ্ৰে যাতে সোণাৰী আৰক্ষী থানাক গ্ৰেপ্তাৰ কৰি তাক কঠোৰকে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু লগতে এই সেনাপতি যিজনক মাৰিছে তেখেতক সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰিব লাগিব। ইতিমধ্যে তেখেতক ডিব্ৰুগড় ট্ৰিটমেণ্টৰ কাৰণে ৰেফাৰ কৰিছে আৰু সম্পূৰ্ণ তেখেতৰ ট্ৰিটমেণ্ট হ'ব লাগিব। লগতে তেওঁৰ ক্ষতিপূৰ্ণ যেতিয়ালৈকে সি ভাল নহ'ব, তেতিয়ালৈকে সম্পূৰ্ণ ক্ষতিপূৰ্ণ তাৰ যিটো পাবলগীয়া ধন সম্পূৰ্ণ সেই বাবুল দত্ত নামৰ ব্যক্তিজনে তাক সম্পূৰ্ণ দিব লাগিব। আৰু এনেকুৱা গুণ্ডাগিৰি, কিন্তু গুণ্ডাগিৰি আমি কেতিয়াও সহ্য নকৰোঁ। আমি দেখিছোঁ আমাৰ আদিবাসী চাহ জনগোষ্ঠী বিভিন্ন প্ৰান্তত, বিভিন্ন জেগাত আমাৰ আদিবাসী বিলাকক মাৰ ধৰ কৰি আছে। সেইদিনাখন কানুবাৰী তেনেকুৱা ঘটনা হ'ল, চৰাইদেউ চাহ বাগিচাতো এনেকুৱা ঘটনা হ'ল। আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক কিয় এনেকুৱা গুৰুলা গুৰুকে মাৰিব? আমি কিন্তু কেতিয়াও সহ্য নকৰোঁ। আৰু এই গুণ্ডাগিৰি কিন্তু বন্ধ হ'ব লাগিব, নহ'লে আমি চৰাইদেউ জিলাত কিন্তু আদিবাসী চাহ জনগোষ্ঠী একত্ৰিত হৈ এই গুণ্ডাগিৰিসকলক যিবিলাক গুণ্ডাগিৰি দেখুৱাই আছে, তেখেতক কিন্তু আমি সোধাই নৰো। পুলিচ প্ৰশাসনে কি কৰিব আমি নাজানো, কিন্তু আদিবাসী ছাত্ৰ সন্থা, আদিবাসী যুৱ ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা একত্ৰিত হৈ কিন্তু সেইসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি কিন্তু বাধ্য হ'ম।